ৰূপজ্যোতি কুৰ্মীৰ মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহ আৰু মানসিক বিকাৰগ্ৰস্ত মানুহৰ কথাৰ যে প্ৰতিক্ৰিয়া দিব লাগে বুলি মই ভবা নাই। তথাপিতো আপোনালোক যিহেতু আহিছে, মই এটা প্ৰতিক্ৰিয়া দিছোঁ যে ৰূপজ্যোতি কুৰ্মীক বিজেপি চৰকাৰে এজন মানসিক ডক্টৰৰ ওচৰত চিকিৎসা কৰক আৰু চিকিৎসা কৰাৰ পিছত তেওঁ সুস্থ হোৱাৰ চাৰ্টিফিকেটখন সেই মানুহজনে সেই চিকিৎসকজনৰ পৰা যেতিয়া আমি দেখিম, আমি তেতিয়াহে ৰূপজ্যোতি কুৰ্মীৰ দৰে পগলা মানুহৰ উত্তৰ দিম। আৰু 2026ত ৰূপজ্যোতি কুৰ্মীৰ দৰে মানসিক বিকাৰগ্ৰস্ত মানুহক ময়নি ৰাইজে আৰু ভোট নিদিয়ে। ময়নি ৰাইজে বহুবাৰ পগলা মানুহক ভোট দিলে আৰু এইবাৰ বাৰু ময়নি ৰাইজে পগলা মানুহক ভোট নিদিয়ে। ইয়াৰ আগৰবাৰ 2026ত হ'বলগীয়া নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মী প্ৰায় 1-1.5 লাখ ভোটত ময়নি সমষ্টিত হাৰিব। সেইটো খাটাং লিখি ৰাখক। আৰু এইটো ময়নি সমষ্টিবাসীৰ বাবে খুব দুৰ্ভাগ্যজনক কথা। এজন মানসিক বিকাৰগ্ৰস্ত মানুহ তেওঁলোকৰ বিধায়ক হৈ আছে। আৰু মই পুনৰবাৰ বিজেপিৰ অসম ৰাজ্যিক নেতৃত্বক মই অনুৰোধ জনাইছোঁ, ৰূপজ্যোতি কুৰ্মীক আমাৰ ডিব্ৰুগড়তে এখন আছে VG বুলি, তাত ভৰাই দিবলৈ অনুৰোধ জনাইছোঁ। VG নাৰ্ছিং হোমত ভৰাই দিয়ক। আৰু যদি বিজেপিয়ে সহায় নকৰে, আমি ৰূপজ্যোতি কুৰ্মীক নিশ্চয়কৈ সহায় কৰিম। আমাৰ সংগঠনৰ ফালৰ পৰাই গোটেই চিকিৎসাৰ খৰচটো দিয়া হ'ব।